ভাঙা টিভি খ্যাত ইউটিউবাৰ দীপজ্যোতি ডেকাক আক্ৰমণ অনুৰাগীৰ সৈতে সেলফি লৈ থাকোঁতেই বটলেৰে আক্ৰমণ দীপজ্যোতি সংকটজনক অৱস্থাত আইচিইউত চিকিৎসাধীন জনপ্ৰিয় ইউটিউবাৰগৰাকী কিন্তু কোনে আৰু কিয় কৰিলে এই আক্ৰমণ জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা দীপজ্যোতি ডেকাক নিশ্চয় আপুনি চিনি পায় ভাঙা টিভি নামৰ নিজৰ ইউটিউব চেনেলটোৰ জৰিয়তে অভিনয় কৰি খিটেকাই হিচাপে পৰিচিত দীপজ্যোতি সন্ধিয়া মঙলদৈ এক অনুষ্ঠানত আহিছিল দীপজ্যোতি অনুষ্ঠানৰ শেষত দুজনমান অনুৰাগীয়ে সেলফি ল'বলৈ আহিছিল আৰু সেইখিনি সময়তে পাছফালৰ পৰা কাছৰ বটলেৰে আক্ৰমণ কৰি জনপ্ৰিয় ইউটিউবাৰগৰাকীক লগে লগে তেজেৰে ৰাঙলী হৈ পৰে দীপজ্যোতি তাৰ পাছত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা গুৰুতৰ দেখি উন্নত চিকিৎসাৰ বাবে বাইহাটাৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰে মূৰ আৰু হাতত গুৰুতৰভাৱে আঘাত পোৱা দীপজ্যোতি বৰ্তমান আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ইপিনে এই আক্ৰমণৰ অভিযোগ উত্থাপন হয় ধনমণি ডেকা নামৰ এজন যুৱকৰ বিৰুদ্ধে ধনমণি ডেকাৰ বিৰুদ্ধে দীপজ্যোতিৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ কি কাৰণে ইউটিউবাৰগৰাকীক আক্ৰমণ কৰিলে সেই কথা পোহৰলৈ অহা নাই পলাতক অভিযুক্ত ধৰ্মনিক আৰক্ষী আটক কৰিলেহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা হয় আক্ৰমণ কৰিছে সি প্ৰগ্ৰেম কৰিব আহিছিল নেকি 7:30-8টামান বজাত এই মঙলদৈ গাম্বুৰাপাৰা তাৰপিছতে প্ৰগ্ৰেম শেষ হোৱাৰ পিছত 8:30-7:30 এনেকুৱা সময়ত তাৰপিছতে শেষ হোৱাৰ পিছত কোনোবা দুজনমানে তাৰমানে হেৰি কৰিব আহিলে এই ফটো উঠিব তাৰ লগত সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছিল তাৰপিছত মাথাত মৰাৰ পিছত আকৌ এটা গলত মাৰি দিব খুজিছিল তাৰপিছত হাতখন এনেকৈ তাৰমানে হাতত কাটা গৈছে গলত নবী হাতত বেয়াকৈ দখম হৈছে এৰেজাত দিয়া পাছে নাম উল্লেখ কৰিছোঁ নামটো হেৰি ধনমণি ডেকা এই বৰ্তমান ধৰিব পৰা নাই তদন্তত আছে এতিয়া এই চিগনেছ হস্পিটেলত আছে গুৱাহাটী মানে হেৰি আপোনাৰ চাৰিআলি বাইহাটা চাৰিআলি মঙলদৈ অসামৰিক চিকিৎসালয় আনিছিলোঁ ৰাখিব নোৱাৰাত হেৰিত পঠাই দিছে তাতে উন্নত চিকিৎসাৰ কাৰণে এতিয়া আইচিইউত ভৰা হৈছে তেখেতক এতিয়া কি বা কথাটো এতিয়া সেইটো নাজানো আৰু ভিতৰুৱা কথা কি আছে ঘৰ তাতে এই আলাকজাৰী এতিয়া সেইটো কথা নাজানিম মই এই উচিত তদন্ত লাগে সেইটোৱে বিচাৰিছোঁ সংকটমুক্ত নহয় এতিয়া আইচিইউত আছে এগৰাকী ইউটিউবাৰক এনে আক্ৰমণ কৰাৰ ঘটনাই এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 হয় আক্ৰমণ কৰিছে সি প্ৰগ্ৰেম কৰিব আহিছিল নেকি 7:30-8টামান বজাত এই মঙলদৈ গাম্বুৰাপাৰা তাৰপিছতে প্ৰগ্ৰেম শেষ হোৱাৰ পিছত 8:30-7:30 এনেকুৱা সময়ত তাৰপিছতে শেষ হোৱাৰ পিছত কোনোবা দুজনমানে তাৰমানে হেৰি কৰিব আহিলে এই ফটো উঠিব তাৰ লগত সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছিল তাৰপিছত মাথাত মৰাৰ পিছত আকৌ এটা গলত মাৰি দিব খুজিছিল তাৰপিছত হাতখন এনেকৈ তাৰমানে হাতত কাটা গৈছে গলত নবী হাতত বেয়াকৈ দখম হৈছে এৰেজাত দিয়া পাছে নাম উল্লেখ কৰিছোঁ নামটো হেৰি ধনমণি ডেকা এই বৰ্তমান ধৰিব পৰা নাই তদন্তত আছে এতিয়া এই চিগনেছ হস্পিটেলত আছে গুৱাহাটী মানে হেৰি আপোনাৰ চাৰিআলি বাইহাটা চাৰিআলি মঙলদৈ অসামৰিক চিকিৎসালয় আনিছিলোঁ ৰাখিব নোৱাৰাত হেৰিত পঠাই দিছে তাতে উন্নত চিকিৎসাৰ কাৰণে এতিয়া আইচিইউত ভৰা হৈছে তেখেতক এতিয়া কি বা কথাটো এতিয়া সেইটো নাজানো আৰু ভিতৰুৱা কথা কি আছে ঘৰ তাতে এই আলাকজাৰী এতিয়া সেইটো কথা নাজানিম মই এই উচিত তদন্ত লাগে সেইটোৱে বিচাৰিছোঁ সংকটমুক্ত নহয় এতিয়া আইচিইউত আছে